আজি আমি বিশ্ব খনিকৰ পঢ়িম। বিশ্ব খনিকৰ কবিতাটোৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা, যাক জ্ঞান মালিনীৰ কবি হিচাপে অভিহিত কৰা হয়। মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ জন্ম হৈছিল 1870 চনত ডিব্ৰুগড় জিলাত। তেওঁৰ মৃত্যুৰ পাছত প্ৰকাশ নোহোৱা সকলো কবিতা একলগ কৰি তত্ত্ব পাৰিজাত নামৰ এখন কাব্যপুথি প্ৰকাশ কৰে, যিটো তোমালোকে মনত ৰাখিবা। আৰু এটা মনত ৰাখিবা, তেওঁ 1930 চনত অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনৰ সভাপতি আছিল। বিশ্ব খনিকৰ কবিতাটোত কবিগৰাকীয়ে জগতৰ সকলো বস্তুৰাজিৰ মাজত ঈশ্বৰৰ অস্তিত্ব উপলব্ধি কৰিছে, যি সকলো প্ৰকাৰৰ দ্ৰব্যৰ মাজত চিৰ বিৰাজমান। দেখা নাই যদিচ্ছাটো আছে ত্ৰিলোকৰ, নিশ্চয় নিশ্চয় এটি বিশ্ব খনিকৰ। গ্ৰহ তৰা বেলি জোন আছে আলাসতে পোন, তেওঁৰেহে কৃপা জৰি টনাটনি কৰি। লৰা তেৰি আই ভাই এই সকলোকে পাই, মৰু জগততো নৰে আছে জীৱ ধৰি। যদিওবা আমি দেখা নাই বা নেদেখোঁ, তথাপি আমাৰ ত্ৰিলোকত স্বৰ্গ, মৰ্ত্য আৰু পাতালত এজন বিশ্ব খনিকৰ নিশ্চয় আছে। বিশ্ব খনিকৰ মানে আমি বাস কৰি থকা জগতৰ সৃষ্টিকৰ্তা বা জগতৰ স্ৰজনকৰ্তা, অৰ্থাৎ ভগৱান বা ঈশ্বৰ। গ্ৰহ তৰা বেলি জোন সকলো তেওঁৰ কৃপাতেই ইটোৱে সিটোক টনাটনি কৰি আলাসতে লাগি আছে। ল'ৰা পত্নী আই ভাই সকলোকে এক আত্মীয় ভাৱেৰে ধৰি ৰাখিছে। তেওঁৰেহে মহিমাৰ নাই কোনো ওৰপাৰ, একুশিলি পাততো যে আছে কত চিন। তেওঁৰেহে নাম লৈ কেনে যথা থৰ হয়, যত গছনিয়ে বাই যশস্যাৰ বীণ। সকলোতে আছে তেওঁ কিন্তু নেদেখে কেও, উৰণিৰে মুখ ঢাকি থাকে ওচৰত। সেয়ে খেপিয়ালে হাই পাবলৈকো নাই নাই। ঈশ্বৰৰ মহিমাৰ আদি বা অন্ত নাই। এখিলা পাততে বিভিন্ন হীৰা উপহীৰা থকাৰ দৰে তেওঁৰো অলেখ মহিমা। সকলো গছ আৰু তাৰ ডাল পাতেও থৰ লাগি ঈশ্বৰৰ মহিমাৰ কথাকে যশস্যাৰে কয়। তেওঁ সকলোতে আছে কিন্তু কোনেও দেখি নাপায়। উৰণিৰে মুখ ঢাকি যদিও কাষতে থাকে, তথাপি খেপিয়ালে আমি বিচাৰি নাপাওঁ। ঈশ্বৰক আমি নেদেখোঁ, হয়নে? তেওঁক নিজৰ মাজতে অনুভৱ কৰিব লাগিব। অখনকো চিন চাপ ধৰা ওপৰত, সত্ব ৰজ তমো গুণ সকলোতে নিৰ্গুণ। বোলে শুনো বিশ্বগিৰি সেই মহাজন, চাও যদি ইপিনেদি আহা কেনে বুকু ভেদি। মৰমেৰে বৰষিছে দয়া বৰষুণ। যিজন ভগৱানক সত্ব ৰজ তমো এই তিনিওটাৰ এটাইও চুব নোৱাৰে, তেওঁ এই তিনিটা গুণৰ ঊৰ্ধ্বত, অৰ্থাৎ সত্বগুণ সুখদায়ক। যদিও ই সুখদায়ক, পিছত দুখৰ উৎপত্তি কৰে। ৰজগুণে মানুহক আমাৰ বাহ্যিক জগতৰ বিভিন্ন বিষয়ত মোহ উপজায়, লোভৰ উৎপত্তি কৰে, ক্ৰোধৰ উৎপত্তি কৰায়। আৰু তমোগুণে এলাহ নিদ্ৰা এইবোৰ সৃষ্টি কৰে। কিন্তু ঈশ্বৰক ইয়াৰ এটাইও চুব নোৱাৰে। বৰ্তমান আমি মানুহবোৰ এই তিনিটা গুণতে আবদ্ধ। এটা নাথাকিলেও নিশ্চয় আনটো গুণ আছে। বাহ্যিক দৃষ্টিৰে প্ৰত্যক্ষভাৱে তোমাক নেদেখোঁ, কিন্তু যদি হৃদয়ৰ পৰা মনৰ পৰা চাওঁ, তেতিয়া তুমি বুকু ভেদি আহা আৰু মৰমেৰে আহি দয়াৰ বৰষুণ দিয়া। তেওঁৱেই কুহি গজালিক পমা চিচু পাৰলিক, সেহান্তৰে একোজোপা কৰে ভয়ংকৰ। তেওঁৱেই এমাদিমা ল'ৰা কৰে ডেকা তেজ ধৰা, অহংকাৰ বঢ়াবলৈ মাক বাপেকৰ। ঈশ্বৰেই সেই সৰু কুঁহি পাতটিক গজালিটিক শেষত পমা চিচু পাৰ্লিৰ দৰে মূল্যৱান বৃহৎ কায়ৰ গছলৈ ৰূপান্তৰিত কৰে। তেওঁৱেই কোনো কেঁচুৱা ল'ৰাক দেহত তেজ মঙহ দি ডেকা অৱস্থালৈ লৈ যায়, যাক লৈ মাক দেউতাকে গৌৰৱ কৰিব পাৰে। তেওঁৱেই মানি তেওঁৱেই মান, তেওঁৱেই দানী তেওঁৱেই দান। তেওঁৱেই কাম তেওঁৱেই কৰ্মী খেতি খেতিয়ক, তেওঁৱেই জ্ঞানী তেওঁৱেই জ্ঞান, তেওঁৱেই তৃষা তেওঁৱেই শান। তেওঁৱেই ধৰ্ম তেওঁৱেই ধৰ্মী বুদ্ধি বুদ্ধিয়ক, তেওঁৱেই পানী তেওঁৱেই মাছ তেওঁৱেই এক তেওঁৱেই পাঁচ। তেওঁৱেই যোগী তপস্বীও তেওঁৱেই বাজিকৰ, তেওঁৱেই ধনী তেওঁৱেই ধন গোমোস্তাও মহাজন। তেওঁৱেই কাম তেওঁৱেই কৰ্মী তেওঁৱেই কাৰিকৰ, নিশ্চয় নিশ্চয় তেওঁৱেই বিশ্ব খনিকৰ। আমি মানুহবোৰে কিমান গৌৰৱ কৰি থাকোঁ, হয়নে? এইটো মোৰ, সেইটো তোমাৰ। কিছুমানে মাটি বাৰীক লৈ, কিছুমানে সুন্দৰতাক লৈ। কিন্তু চোৱা যে ঈশ্বৰেই মান সন্মান, আৰু তাৰ গৰাকী ঈশ্বৰেই। তেওঁৱেই দান আৰু দান কৰাজনো তেওঁৱেই। তেওঁৱেই কাম, সেই কাম কৰা মানুহজনো তেওঁ। তেওঁৱেই খেতি আৰু খেতিয়কজনো তেওঁৱেই। অৰ্থাৎ ঈশ্বৰেই সকলো। ঈশ্বৰেই জ্ঞান আৰু জ্ঞানেৰে পুষ্ট ব্যক্তিজনো ঈশ্বৰেই।
তেওঁৱেই অগ্নি আৰু তাৰ সৰু তীখাবোৰো ঈশ্বৰতেই বিলীন। তেওঁৱেই ধৰ্ম আৰু তেওঁৱেই ধৰ্মৰ ধাৰক। কাৰোবাৰ বুদ্ধিও তেওঁৱেই, বুদ্ধিয়কজনো তেওঁ। তেওঁৱেই পানী আৰু পানীত থকা মাছ কাছবোৰো তেওঁৱেই। যদি মই নিজকে ধৰোঁ তেতিয়া ময়েই ঈশ্বৰ আৰু মোৰ দৰে যদি 5 জনক ধৰোঁ তেতিয়া সকলো তেওঁৱেই। কাৰণ আমি এক ঈশ্বৰৰ পৰাই সৃষ্টি। তেওঁৱেই যোগী, তপস্বী, বাজিকৰ। ধনী ব্যক্তিজনো তেওঁৱেই আৰু যি ধন লৈ ধনী হৈছে সেই ধনো তেওঁ। তেওঁৱেই হিচাপ নিকাচ কৰা কৰ্মচাৰীজন আৰু হিচাপ নিকাচ কৰোৱা যিজন মহাজন বা মালিকজনো তেওঁ। তেওঁৱেই কাম, কৰ্মীজনো তেওঁৱেই। আৰু এইদৰে যদি চাওঁ নিশ্চয় তেওঁৱেই বিশ্ব খনিকৰ বা বিশ্ব নিৰ্মাণ কৰোঁতা। নিশ্চয় নিশ্চয় তেওঁৱেই, দেখা নাইও যদি কেউৱে, অন্তৰ্যামী সৰ্বজ্ঞান, বিশ্ব আত্মা প্ৰাণ, সৰ্বব্যাপী সৰ্বশক্তিমান। যদিও কোনো দেখা নাই তথাপিও নিশ্চয় তেওঁৱেই আমাৰ সকলোৰে অন্তৰৰ কথা বুজি পাওঁতা। আমাৰ সকলো জ্ঞান, বিশ্বৰ এটি প্ৰাণ যি সকলোতে সৰ্বশক্তিমান হিচাপে ব্যাপ্ত হৈ আছে।